হেল্ল' ষ্টুডেণ্টছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল নলেজ গেইনাৰ সকলোকে আগন্তুক যি মেট্ৰিক এক্সাম আছে তাৰ কাৰণে অশেষ শুভেচ্ছা জনালোঁ মই এই ভিডিঅ'ত আগন্তুক যি মেট্ৰিক এক্সাম আছে তাৰ কাৰণে ইংলিছৰ ইম্পৰ্টেণ্ট এছে ৰাইটিং 10টা মানে মই কালেক্ট কৰিছোঁ চ' সেইটো তোমালোকে পাই যাবা চ' কাইণ্ডলি তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু যদি ভিডিঅ'টো ভাল পোৱা দেন প্লিজ নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা আৰু লগতে মোৰ ভিডিঅ'বোৰ চাবলৈ মানে সময় অলপ ওলাবা কিয়নো ইয়াত মই বিভিন্ন ধৰণৰ ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰিছোঁ লগতে মডেল পেপাৰ দিছোঁ চ' ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ গতিকে এইটো হ'ল ইম্পৰ্টেণ্ট এছে ৰাইটিং ফৰ SLC এক্সামিনেশ্যন মই টোটেল 10টা মানে ইম্পৰ্টেণ্ট এছে ৰাইটিং কালেক্ট কৰিছোঁ আৰু এই 10টাৰ বাহিৰে তোমালোকে যদি বেলেগ এছে ৰাইটিং মুখস্থ কৰিলে একো নাই তোমালোকে কৰিব পাৰিবা চ' ব'লা আমি 10টা মানে যি তোমালোকৰ এছে ৰাইটিং আছে কমন বা ইম্পৰ্টেণ্ট সেইটো চাই লওঁ চ' প্ৰথমে তোমালোকে চাবা গেমছ এণ্ড স্পৰ্টছ চ' ইয়াত তোমালোকে অনলি গেমছ এণ্ড স্পৰ্টছ চাব পাৰা বা ধৰা পাৰ্টিকুলাৰলি ফুটবল বা ক্ৰিকেট তোমালোকে চাব পাৰা সেইটো খুবেই ইম্পৰ্টেণ্ট হয় যিকোনো ডিষ্ট্ৰিক্টত এই কুৱেশ্যনটো বাৰে বাৰে আহিছে গতিকে এইটো খুব ইম্পৰ্টেণ্ট হ'ব বুলি মই ভাবোঁ তাৰপাছত ফ্লাড ইন আছাম এইটো তোমালোকে চাবা এইটো বাৰে বাৰে আহিছে হয় নহয় তাৰপাছত 3 নম্বৰত আছে ইয়'ৰ ফেভৰেট বুক অৰ এ বুক ৰিচেণ্টলি আই ৰিড চ' কুৱেশ্যনটো তোমালোকে এনেকৈ দিব পাৰে যে ইয়'ৰ ফেভৰেট বুক বা এ বুক ৰিচেণ্টলি আই ৰিড তাৰপাছত নেক্সট হ'ব তোমালোকৰ নেচেচিটি অফ ইণ্টাৰনেট বা টেকন'লজি ইন মডাৰ্ণ জেনেৰেশ্যন চ' এনেকৈ দুটাৰ পৰা এটা আহিব পাৰে তাৰপাছত ফ্ৰেণ্ডশ্বিপ এইটো আহিব খুবেই ইম্পৰ্টেণ্ট হয় চ' কাইণ্ডলি তোমালোকে চাবা তাৰপাছত দ্য মেন ইউ এডমায়াৰ মষ্ট বা লাইফ অফ এ গ্ৰেট মেন চ' তাৰপাছত ডিউটিজ অফ এ ষ্টুডেণ্ট বা পাংচুৱেলিটি বা ডিচিপ্লিন এইটো খুব ইম্পৰ্টেণ্ট হয় চ' কাইণ্ডলি তোমালোকে চাবা তাৰপাছত নেক্সট এছে ৰাইটিং হ'ল নিউজ পেপাৰ এইটো তোমালোকে চাবা এইটো বাৰে বাৰে ডিষ্ট্ৰিক্টত মানে মই পাইছোঁ পেপাৰবোৰ মানে বিভিন্ন প্ৰি ফাইনেলত এইটো কুৱেশ্যন আহিছে তাৰপাছত নেক্সট হ'ল এন এক্সকাৰ্ছন ট্ৰিপ বা ট্ৰেভেলিং এজ এ পাৰ্ট অফ এডুকেশ্যন চ' এইটো তোমালোকে কাইণ্ডলি চাবা তাৰপাছত 10 নম্বৰত আছে ছায়েন্স ইন ডেইলি লাইফ বা ইম্পৰ্টেঞ্চ অফ ছায়েন্স গতিকে এইবোৰৰ মই এনচাৰটো লিখি দিছোঁ চ' কাইণ্ডলি তোমালোকে চাব পাৰা যেনে গেমছ এণ্ড স্পৰ্টছ চ' প্ৰথমে তোমালোকে ভালকৈ ইণ্ট্ৰডাকশ্যন লিখিবা আৰু বাকী তোমালোকে নিজে এড কৰিব পাৰা টাইপছ অফ গেমছ বা ধৰা গেমছৰ ডেফিনেশ্যন কি হ'ব পাৰে বা স্পৰ্টছ মানে কেনেকৈ আমি খেলোঁ হয় নহয় চ' কাইণ্ডলি তোমালোকে এইবোৰ লিখি ল'বা বা স্ক্ৰীনশ্বট লৈ ল'বা আৰু যদি এই এনচাৰৰ PDF লাগে দেন কাইণ্ডলি মোলৈ এটা কমেণ্ট মানে এৰি দিবা